অকাৰ্য কৰোঁতে যি বাক্য কওঁ সেইবোৰ বাক্য আমাৰ দেহত প্ৰভাৱ পৰেনে? সাধাৰণতে যেতিয়া মনৰ অমিল ঘটে, মতান্তৰ হয়, মানুহে তৰ্কাতৰ্কি কৰে, তৰ্ক বিতৰ্ক কৰে। আৰু তৰ্ক বিতৰ্ক কৰোঁতে যেতিয়া মানুহ উত্তেজিত হৈ পৰে, উত্তেজিত হৈ পৰোঁতে মানুহে শ্লীলতাৰ সীমা চেৰাই যায়, আনকি 14 পুৰুষ উদ্ধাৰ কৰি গালি পাৰে। শ্লীলতা, ভদ্ৰতাৰ সীমা চেৰাই যায়, সেইকাৰণে গালিবিলাক কি বুলি কয়? অশ্লীল বুলি কোৱা হয়। গতিকে এই অশ্লীল শব্দবোৰে আমাৰ কিহত প্ৰভাৱ পেলায় আৰু কিহত প্ৰভাৱ নেপেলায়, এটা কোটিটকীয়া প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ পাব লাগিলে ইংলেণ্ডত এখন কিতাপ আছে, ব্ৰিটিছ স্লেং ৱৰ্ড, মানে ইংৰাজী গালিৰ কিতাপ। আৰু শেষ পৃষ্ঠালৈকে, 100 পৃষ্ঠাৰ কিতাপখন, শেষ পৃষ্ঠালৈকে বেয়া বেয়া গালি আছে, কিন্তু শেষ পৃষ্ঠাৰ একেবাৰে শেষৰ বাক্যটো কিন্তু ভাল। বেয়া কিতাপখনৰ শেষ পৃষ্ঠাৰ সেই বাক্যটো ভাল। কি বুলি কৈছে কিতাপখনত? পৃথিৱীৰ এনেকুৱা কোনো এটা ভাষাত এনেকুৱা এটা গালি নাই যিটো গালি বা অশ্লীল শব্দই কাৰোবাৰ আত্মাত প্ৰভাৱ পেলাব পাৰে। এই গালি বা অশ্লীল শব্দবোৰে মানুহৰ মন আৰু মানসিকতাত কেৱল প্ৰভাৱ পেলায়। অৰ্থাৎ এজন মানুহে আন এজন মানুহক গালি দিওঁতে মন আৰু মানসিকতাতহে প্ৰভাৱ পৰেগৈ, ই আত্মাত প্ৰভাৱ নপৰে। কিহৰ কাৰণে? আত্মা এনে এটা বস্তু যাক অস্ত্ৰই নাকাটে, জুয়ে নুপুৰে, বতাহে নুৰুৱায়, পানীয়ে ক্লেদাক্ত নকৰে। কৃষ্ণই অৰ্জুনক 2য় অধ্যায়ত আত্মা সম্পৰ্কে অৰ্জুনক এনেদৰে গীতাত বুজনি দিছেগে, নৈনং চিন্দ্ৰন্তি শিশ্ৰাণি নৈনং দহকি পাৱকঃ না সৈনং ক্লেদন্তপহু না সুচতি মাৰুতাঃ। আত্মা এনে যাক অস্ত্ৰে নকাটে, আত্মা এনে যাক অগ্নিয়ে নদহে, আত্মা এনে যাক ধুমুহা বতাহ নুৰুৱায়, আত্মা এনে যাক জলে ক্লেদাক্ত নকৰে। এটা শাৰীত ক'বলৈকে গ'লে আত্মা অছেদ্য, অদাহ্য, অশিষ্য, অক্লেদ্য, চিৰসনাতন শাশ্বত আত্মা। এই আত্মাৰ ওপৰত অস্ত্ৰ শস্ত্ৰ, অগ্নি, বায়ু, জল আৰু গালিৰ লেখ মাত্ৰ প্ৰভাৱ নকৰে। আত্মা কাৰো হত্যাৰ বাবে দায়ী নহয়, আত্মাক কোনেও হত্যা কৰিব নোৱাৰেগে। আৰু এই আমাৰ যি শৰীৰ, এই শৰীৰৰ ধ্বংস হ'ব, শৰীৰৰ অপক্ষয় হ'ব, শৰীৰৰ ক্ষয় হ'বগে, শৰীৰৰ মৃত্যু হ'বগে, কিন্তু আত্মাৰ মৃত্যু নহয়। এই বিষয়েও কৃষ্ণই অৰ্জুনক সুন্দৰকে কৈছেগে যে হে অৰ্জুন শুনা, গালিটো বাদেই দিয়া, অস্ত্ৰ শস্ত্ৰও জুয়েও ইয়াক একো কৰিব নোৱাৰে। মাত্ৰ এজন ব্যক্তিৰ যেতিয়া মৃত্যু হয় তেতিয়া তেওঁৰ দেহটোৰহে ক্ষয় হয়, আত্মাৰ বিনাশ নঘটে। ৱাসাংসি জীৰ্ণানি যথা বিহায় নান্যানি সংগতি নৱানি দেহি। অৰ্থাৎ ৱাসাংসি জীৰ্ণানি যথা বিহায় নৱানি গৃহণানি নৰুণ পৰাণী তানি শৰীৰানি যথা বিহায় নান্যানি সংগতি নৱানি দেহি। যেতিয়া এসাঁজ কাপোৰ পুৰণা হয়, আমি যেনেকৈ নতুন কাপোৰ এসাঁজ লওঁ, সেনেকৈ আত্মাটোৰ যেতিয়া ভাৱনা হয় এই দেহাটো পুৰণা হৈছে, তেতিয়া এটি নতুন সজাত প্ৰৱেশ কৰে। সেয়া লাগে সেই দেহধাৰীৰ বয়স কিমানেই নহওক কিয়। অৰ্থাৎ মানুহ বুঢ়া হ'লে মৰে, এয়া একেবাৰে সম্পূৰ্ণ শুদ্ধ কথা নহয়। সৰু ল'ৰা ছোৱালীৰ মৃত্যু ঘটে, ডেকা গাভৰুৰ মৃত্যু ঘটে, আদহীয়াৰ মৃত্যু ঘটে আৰু বুঢ়া মানুহৰ মৃত্যু ঘটে। এটা কথা মনত ৰাখিবগে, গোটেই পৃথিৱীখন ভগৱন্তৰ কাৰণে এখন চোতাল। সময় হ'ল এজাক বলিয়া ধুমুহা, কাল হ'ল ভগৱন্তৰ হাতৰ বাঢ়নীডাল। আজিৰ ভাষাত বাঢ়নী বুলি কওঁ, আগতে খুটা বুলি কৈছিল। বাঢ়নীডাল লৈ পেলাই আয়ে, বাইদেৱে, ভনীয়ে, বোৱাৰীয়ে, জীয়ৰীৰ চোতাল নাসাৰেনে? চোতালখনত কি কি পৰে? ধূলিকণা আৰু গছৰ পাত। গছৰ পাত কেইখিলা জানেনে? বটানীৰ ভাষাত কৈছে, উদ্ভিদৰ কাৰণে মাত্ৰ 4 খিলা। এডাল গছত কেইলা গছৰ পাত লাগিছে মোক দৰকাৰ নাই, কিন্তু গছৰ পাত 4 খিলা। কি কি? কুমলীয়া পাত, পুৰঠ পাত, পকা পাত আৰু শুকান পাত। কুমলীয়া পাতখিনিক সৰু ল'ৰা ছোৱালীৰ লগত তুলনা কৰক, পুৰঠ পাতখিনিক ডেকা গাভৰুৰ লগত তুলনা কৰক, পকা পাতখিনিক আদহীয়াৰ লগত তুলনা কৰক যিয়ে নিজৰ ল'ৰা ছোৱালী বিয়া পাতি দিছেগে, আৰু যিকোনো মুহূৰ্তত সৰি পৰিব আৰু পকা আমটোৰ দৰে। সেই শুকান পাতকেইটা বুঢ়া মানুহ নহয় জানো? কেৱল বুঢ়া মানুহে মৰেনে? মাকৰ গৰ্ভৰ পৰাও কেতিয়াবা মৃত সন্তান জন্ম পায় নহয় জানো? কেঁচুৱাও নমৰেনে? বোলে অন্নপ্ৰাশনৰ আগদিনাখনে মৰি থাকিব লাগে নাই, ইমানখন ৰভা পাতিলে, ইমানখন মানুহ মাতিলে, হয় নহয়?
বোলে মোৰ আগতে অঘটন গ'লে কি হ'ল কৰং আছিলে আজি মহতি পেলালে দাম পাৰে ডেকা ল'ৰাটো ৱাই ৰাতিপুৱা মই যাওঁতে গা ধুৱাই আছিল মাকে চকুৰ পচাৰতে ঘটি গ'ল ঘটনাটো ডেকা ল'ৰা ছোৱালীও মৰে গাভৰু মৰে বিয়াৰ দিনাখনো মৰে নে বিয়াৰ পাছদিনাখনো মৰিব পাৰে সি আঁঠুৱাৰ তলতো মৰিব পাৰে পানীত পৰিও মৰিব পাৰে বুঢ়া হৈ মৰিব পাৰে কিন্তু মনত ৰাখিব যেতিয়া ধুমুহা আহে সেই তামোল ছিঙি লৈ যায় নাৰিকল ছিঙি পেলাই আমডাল মহতিয়াই পেলাই কঁঠালজোপা মাজতে ভাঙি যায়গে কিন্তু ছজিনা গছডাল বতাহৰ লগতেই নাচি থাকে কেইটামান পকা পাত কৰে আকৌ ছজনাডাল থাকিয়ে যায়গে কিয় কাৰণে ছজিনাডালৰ সেই ইলাষ্টিচিটি সেই স্থিতিস্থাপকতা গুণটো আছেগে তেওঁ কোমল আৰু তেওঁ কোমল কাৰণে আৰু তেওঁ নাচিব পৰাৰ কাৰণে বতাহ জাকৰ লগত আপোনালোকে বৰদৈ চিলে বুলি কয় আমি বাৰদৈ চিখলা বুলি কওঁ বড়ো ভাষাত বাৰ মানে বতাহ দৈ মানে পানী চিখলা মানে পাগলী ছোৱালীজনী নহয় জানোকে সেই পাগলী ছোৱালীজনী আহিলেতো চব মহতিয়াই লৈ পেলাই নহয় জানোকে গতিকে সেই ধুমুহা বতাহ জাকতো কিন্তু ছজিনাডাল নাভাঙে গতিকে ঈশ্বৰৰ ইচ্ছা নহ'লে এটি গছৰ পাতো নসৰেগে আৰু সেই কথা ভীষ্মই অন্তিম কালত স্বীকাৰ কৰি থৈ গৈছিল কাৰ আগত সমস্তৰ আগত তেওঁ স্বীকাৰ কৰিছে এনে কাল কাল বুলি জানিবাগে হৰিণাই চেলেকে বাঘৰ গাল মোৰ আচৰিত লাগে